হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু মাই ক্লাছ। এই ভিডিঅ'ত আমি আলোচনা কৰিম তোমালোকৰ বাবে দিয়া 15 দিনীয়া সহশিক্ষণ সমলৰ সমল নম্বৰ 2ৰ গণিতৰ অংশখিনি। তো ষ্টুডেণ্টছ আমি এই ভিডিঅ'টোত আলোচনা কৰিম পৰিমেয় সংখ্যাৰ আন এটা বিধি ক্ৰম বিনিময় বিধি। ইয়াৰ আগতে আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ পৰিমেয় সংখ্যাৰ আবদ্ধ বিধি। দুটা ভিডিঅ'ত আলোচনা কৰিছোঁ, এইটো 3 নম্বৰ ভিডিঅ'। তো আমি ক্ৰম বিনিময় বিধিটোত কিনো কৈছে তো আমি আলোচনা কৰোঁ হা। তো ষ্টুডেণ্টছ তোমালোকে ভালকৈ বুজিবলৈ চেষ্টা কৰিবা যাতে ইয়াৰ পিছত এই কথাখিনি যেতিয়া আহিব বা যেতিয়া যিকোনো প্ৰশ্ন পাবা তোমালোকে যাতে নিজে কৰিব পাৰা, তাৰ বাবে তোমালোকে চেষ্টা কৰিবা যাতে ভালকৈ বুজিব পাৰা। ঠিক আছে, তো আমি আলোচনা কৰিছোঁ এটা এটাকৈ। যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি। যিকোনো দুটা পৰিমেয় সংখ্যা যোগ কৰি পোৱা যোগফলটো সংখ্যা দুটাৰ ক্ৰম সলনি কৰি পোৱা যোগফলৰ সমান। অৰ্থাৎ a আৰু b দুটা পৰিমেয় সংখ্যাৰ বাবে a প্লাছ b ইকুৱেলছ b প্লাছ a। তো কথাটোৰ অৰ্থ এইটোৱে যে যদি আমি দুটা সংখ্যা লওঁ 2 আৰু 3 দুইটাই পৰিমেয় সংখ্যা হয়, ইয়াক আমি যদি যোগ কৰোঁ 2 প্লাছ 3 কিমান হ'ব 5 হ'ব। আমি ক্ৰমটো যদি উল্টা পুল্টা কৰি দিওঁ 3টো আগত দিলোঁ 2টো পিছত দিলোঁ, যোগ কৰিলেও আমি কিমান পাওঁ 5 পাওঁ। তো যোগৰ ক্ষেত্ৰত স্থানটোৰ কোনো অৰ্থ নাথাকে, যিকোনো স্থানতে ৰাখা, প্ৰথমৰটো দ্বিতীয়ত ৰাখা দ্বিতীয়টো প্ৰথমত ৰাখা, যোগ কৰিলে আমি একে যোগফল পাওঁ। সেইকাৰণে কোৱা হৈছে a প্লাছ b ইকুৱেল b প্লাছ a। তো সেইকাৰণে কোৱা হৈছে ষ্টুডেণ্টছ যোগ সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি চলে। দ্বিতীয়টো আহি গ'ল বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি। তো আমি উদাহৰণৰ সৈতে আমি চাওঁ যে বিয়োগ সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি চলে নে নচলে। তো আমি আগৰ সংখ্যা দুটাই লৈছোঁ 2 আৰু 3 লৈছোঁ। তো 2 মাইনাছ 3 কৰিলে কিমান হ'ব, আৰু যদি আমি স্থানটো সলনি কৰোঁ 3টোক আগত লিখি 2টোক যদি পিছফালে লিখোঁ আৰু বিয়োগ কৰোঁ তেনেহ'লে কিমান পাম, 2 মাইনাছ 3 হ'লে আমি কি পাওঁ -1 পাওঁ। ঠিক আছে, কাৰণ 3টো ডাঙৰ, গতিকে 3ৰ মুখত থকা চিনটো হৈ গ'ল ইয়াৰ নিজৰ চিন, গতিকে যিটো ডাঙৰ তাৰে চিন আমি ব্যৱহাৰ কৰিব লাগিব। তো 3 মাইনাছ 2 একেবাৰে চিম্পল, 3 মাইনাছ 2 মানে 1। তো আমি কি দেখিলোঁ যে 2 মাইনাছ 3 সমান নহয় 3 মাইনাছ 2। ঠিক আছে, যেনেকৈ ইয়াতে a প্লাছ b আৰু b প্লাছ a একে সমান আছিলে, ইয়াত কিন্তু a মাইনাছ b কৰিলে যিটো পাওঁ b মাইনাছ a কৰিলে সেইটো নাপাওঁ। অৰ্থাৎ আমি বিয়োগৰ ক্ষেত্ৰত স্থান উল্টা পুল্টা কৰিব নোৱাৰোঁ। গতিকে আমি ক'ব পাৰোঁ যে বিয়োগ সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি নচলে। তো নিশ্চয় তোমালোকে বুজি পাইছা ষ্টুডেণ্টছ। এইবাৰ আমি ক্ৰম বিনিময় বিধিৰ তৃতীয়টো ষ্টেপলৈ যাওঁ। ইয়াত কৈছে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি। তো পূৰণৰ ক্ষেত্ৰতো আমি চাওঁ, অন্য সংখ্যা দুটা লৈছোঁ 5 আৰু 2 লৈছোঁ যেনিবা। তো 5 আৰু 2 লৈছোঁ, পূৰণ কৰি চাওঁ 5 দুগুণ 10, 5 2 যা 10, 5 দুগুণ 10। আমি উল্টা পুল্টা কৰোঁ ক্ৰমটো, 2টো আগত লিখিলোঁ 5টো এবাৰ পিছত লিখিলোঁ, 2 5 গুণো 10 হয়নে। অৰ্থাৎ a ইনটু b কৰিলে যিমান পাওঁ b ইনটু a কৰিলেও সিমানে পাওঁ। মানে 5 পূৰণ 2 কৰিলে যিটো পাইছোঁ 2 পূৰণ 5 কৰিলেও সেইটোৱে পাইছোঁ, হয়নে। গতিকে আমি দেখিলোঁ যে পূৰণ সাপেক্ষে পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি চলে। উল্টা পুল্টা কৰিলেও পূৰণত একে হয়, 2 3 গুণ 6, 3 দুগুণো 6, হয়নে। এইবাৰ আমি চতুৰ্থ ষ্টেপলৈ আহোঁ। ইয়াত দিয়া আছে হৰণ প্ৰক্ৰিয়াত পৰিমেয় সংখ্যাৰ ক্ৰম বিনিময় বিধি। আমি উদাহৰণৰ সৈতে চাওঁ। এইবাৰ আমি লওঁ যিকোনো সংখ্যা 6 আৰু 3 ল'লোঁ, হৰণ কৰোঁ 6ক 3ৰে হৰণ। ঠিক আছে, তাৰমানে 6টো ওপৰত লিখিলোঁ 3টো তলত, এনেকৈ কৰিলেও আমি পাৰোঁ। তো 3ৰে 6ক আমি কেইবাৰ হৰণ কৰিব পাৰোঁ, দুবাৰ। অৰ্থাৎ 3ৰে 6ক হৰণ কৰিলে আমি কিমান পাওঁ 2। ঠিক আছে, তো এতিয়া যদি আমি স্থানটো যদি উল্টা পুল্টা কৰোঁ, 3 আগত লিখিলোঁ হৰণ 6, অৰ্থাৎ 3টো আমি ওপৰত লিখিব লাগিব 6টো তলত। তো এতিয়া আমি হৰণ কৰিলে কি হ'ব চোৱাচোন, কিহেৰে আমি কটাকটি কৰিব পাৰোঁ 3ৰে, 3 এগুণ 3, 3 দুগুণ 6। ইয়াত আমি কিমান পালোঁ চোৱাচোন 1/2, অৰ্থাৎ 2/1 পালোঁ, অৰ্থাৎ এইটো হাফ বা আধা হয়। 6ক আমি 3ৰে হৰণ কৰোঁতে 2 পাইছোঁ, কিন্তু 3ক 6ৰে যেতিয়া হৰণ কৰিছোঁ কিন্তু আমি কিমান পালোঁ আধা, 1/2 বা 2/1 পালোঁ। অৰ্থাৎ আমি কি দেখিলোঁ, আমি দেখিলোঁ যে 6 হৰণ 3 কৰিলে যিমান হয় 3ক 6ৰে হৰণ কৰিলে সিমান নহয়, হয়নে। গতিকে আমি ইয়াত লিখিব পাৰোঁ a হৰণ b নট ইকুৱেল টু b হৰণ a। এয়া চোৱা, গতিকে আমি ক'ব পাৰোঁ যে হৰণ প্ৰক্ৰিয়া সাপেক্ষেও পৰিমেয় সংখ্যাবিলাকে ক্ৰম বিনিময় বিধি মানি নচলে। আমি ক্ৰমটো উল্টা পুল্টা কৰিব নোৱাৰোঁ। ঠিক আছে,
তো ষ্টুডেণ্টছ তোমালোকে যদি কথাকেইটা বুজি পাইছা এতিয়া আমি প্ৰশ্ন পাইছোঁহি প্ৰশ্নটোত কি দিয়া আছে আমি চাওঁ তলৰ সংখ্যাকেইটাই যোগ বিয়োগ পূৰণ আৰু হৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে নে নচলে পৰীক্ষা কৰা দুটা দুটাকৈ সংখ্যা দিয়া আছে তো ক্ৰম বিনিময় বিধি যোগ বিয়োগ পূৰণ হৰণ সাপেক্ষে মানি চলে নে নচলে আমি পৰীক্ষা কৰিব লাগে ইয়াত কৈছে অতিৰিক্ত কাগজ অৰ্থাৎ এক্সট্ৰা কাগজত তোমালোকে এই কামখিনি কৰিবা অংকখিনি কৰিবা আৰু ইয়াত সংলগ্ন কৰি দিবা তাৰমানে যেতিয়া তোমালোকে এই পুস্তিকাখন জমা দিবলৈ যাবা তেতিয়া তাতে এটো গাঁঠি দিব লাগিব ঠিক আছে তো আমি এক্সট্ৰা কাগজত কৰো আহা তো প্ৰথমটো লিখি ললো a নাম্বাৰটো -5 দিয়া আছে আৰু 8/17 দিয়া আছে যোগ সাপেক্ষে আমি প্ৰথমতে পৰীক্ষাটো কৰি চাওঁ -5 + 8/17 ঠিক আছে তো আমি যোগ কৰিব লাগে তো -5 অৰ্থাৎ গোটা সংখ্যা 5 মানে তলত 1 আছে তো 1 আৰু 17 ৰ লসাগু আমি 17 পাওঁ তো এতিয়া গোটা সংখ্যাটো লসাগুৰ লগত সদায় পূৰণ হৈহে বহিব তো 5 17 গুণ 85 তো -85 দিলো মাইনাস আছে কাৰণে তোমালোকে তলে তলেও কৰিব পাৰা আৰু প্লাস নিজৰে লসাগু যেহেতু ওপৰত যি আছে হেতুই আমি লিখিম তো এটা প্লাস এটা মাইনাস থাকিলে আমি সদায় বিয়োগ কৰিম ঠিক আছে আৰু যেটো ডাঙৰ তাৰে চিন দিম গতিকে 85 টো ডাঙৰ তাৰে চিন আহিব তো 15 পৰা 8 গলে 7 ইয়াত থাকিলে 7 তো 77/17 পালো ঠিক আছে এতিয়া আমি স্থানটো উল্টা পুল্টা কৰি চাওঁ আকৌ বুলি লিখিছো ইয়াত 8/17 লিখিলো প্লাস -5/1 লিখিলো ঠিক আছে 5 আছিলে -5 আছিলে তো 1 টো আমি তলত দি ললো ঠিক আছে তো 1 টো দিব পাৰা নিদিলেও হল কোনো কথা নাই তো এতিয়া ইয়াতে 17 টো আমাৰ হৈ গল 17 হৈ গল লসাগু তো নিজৰে লসাগু যেহেতু ওপৰত যি আছে ডাইৰেক্ট বহি যাব আৰু এই প্লাস মাইনাস মাইনাস ঠিক আছে তো এতিয়া আকৌ এটো হৰত আছে 1 একেৰে যদি 17 ক হৰণ কৰো 17 পাম 17 আৰু 5 আমি পূৰণ কৰিম 5 17 গুণ 85 তো ইয়াত 85 লিখিম তো এটো 8 হৈ গল একো চিন নাই মানে ইয়াতে প্লাস চিন এটা প্লাস এটা মাইনাস থাকিলে বিয়োগ কৰিম আৰু যেটো ডাঙৰ হয় তাৰে চিন দিম তো মাইনাস আহিব 85 ৰ পৰা 8 অকমান আগতে বিয়োগ কৰিলো কিমান পালো 77/17 তো আমি কি দেখিলো যে এতেকে -5 + 8/17 ইকুৱেল কি পালো 8/17 প্লাস -5 ব্ৰেকেটৰ ভিতৰত ৰাখিলো এইটো একে সমান পালো হয়নে গতিকে সংখ্যা দুটাই ক্ৰম বিনিময় বিধি মানি চলে তো শেষত লিখি দিলো এতেকে -5 আৰু 8/17 এই সংখ্যা দুটাই ক্ৰম বিনিময় বিধি মানি চলে এবাৰ আমি কি লিখিম বিয়োগ সাপেক্ষে তো আমি বিয়োগ সাপেক্ষে প্ৰমাণ কৰি চাওঁ আমি জানো যে বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে পৰিমেয় সংখ্যাবিলাকে আমি প্ৰমাণ কৰি চাওঁ এটা আছিল -5 - 8/17 আমি বিয়োগ কৰিছো ঠিক আছে তো ইয়াতো আমি লসাগু 17 হ'ব 5 17 গুণ 85 - 85 এ লিখিম আৰু ইয়াত মাইনাস আছে 8 তো দুইটাই যদি একে চিন থাকে সদায় আমি যোগ কৰিম যেহেতু এই দুইটাই বিয়োগৰ চিন থকা গতিকে বিয়োগৰ যোগ হ'ব কিমান হ'ব 8 * 13 = 3 93 পাম আমি 8 * 13 3 হাতে গলে 1 8 থেকে 9 তো -93/17 পালো তো আকৌ লিখিছো 8/17 ৰ পৰা এবাৰ -5 টো আমি মাইনাস কৰিব লাগে ঠিক আছে তো 8/17 মাইনাস আমি কি লিখিলো -5 টো আগত লিখিছিলো এবাৰ পিছত লিখিছো তো ইয়াতো আমাৰ কি হ'ব 17 টো হৈ গল আমাৰ লসাগু তো নিজৰে লসাগু হলে ওপৰটো ডাইৰেক্ট বহি যাব আৰু মাইনাস মাইনাস কি হৈ যাব মুখামুখি হলে প্লাস হৈ যাব তো গোটা সংখ্যাটো সদায় লসাগুৰ লগত পূৰণ হয়হে আমি ইয়াত লিখিব পাৰিম 5 17 গুণ 85 তো ইয়াতে 8 + 85 পালো তো আমি কিমান পাম ইয়াতে এটো তলত 17 8 + 85 93 হ'ব তো এটো ঋণাত্মক 93/17 পালো এটো ধনাত্মক 93/17 পালো হয়নে গতিকে ধনাত্মক আৰু ঋণাত্মক সংখ্যা দুটা কেতিয়াও সমান হ'ব নোৱাৰে তো এতেকে দেখা পালো যে -93/17 এটা পালো 93/17 তো এই দুটা কেতিয়াও এটা ঋণাত্মক আৰু এটা ধনাত্মক সংখ্যা যদিও দেখাত সমান সমান হয় ঋণাত্মক সংখ্যা আৰু ধনাত্মক সংখ্যা কেতিয়াও সমান নহয় তো শেষত তোমালোকে লিখি দিবা এতেকে -5 আৰু 8/17 এই সংখ্যা দুটাই বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে ঠিক আছে এবাৰ আমি পূৰণ সাপেক্ষে প্ৰমাণ কৰি চাওঁ উল্টা পুল্টা কৰি মই দুবাৰ লিখি ললো -5 * 8/17 আৰু 8/17 * -5 দুইটাৰ ক্ষেত্ৰতে আমি চাওঁ কি পাওঁ তো আমি পূৰণৰ ক্ষেত্ৰত জানো যে লব লব পূৰণ হয় হৰ হৰ পূৰণ হয় ইয়াৰ হৰত কি আছে একো নাই মানে 1 আছে তো হৰে হৰে যদি পূৰণ কৰা যায় 17 এগুণ 17 এ হ'ব আৰু 8 5 গুণ 40 হৈ গল মাইনাস এটা আছে তো -40 ইয়াত আমি চাওঁ তলত ইয়াতে 1 আছে তো 17 গুণ 17
8 5 গুণ 40 এটা মাইনাছ হ'লে মাইনাছে দিব লাগিব তো আমি কি দেখিলোঁ উল্টা পুল্টা কৰিলোঁ দুইটা ক্ষেত্ৰতে আমি একে উত্তৰ পালোঁ হয়নে নহ'লে শেষত তোমালোকে লিখি দিব লাগিব এতেকে -5 আৰু 8/17 সংখ্যা দুটাই পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে এবাৰ ষ্টুডেণ্টছ মই লিখি লৈছোঁ বি নম্বৰটো 5/8 আৰু -7/12 দিয়া আছে তো যোগ প্ৰক্ৰিয়া সাপেক্ষে প্ৰথমতে আমি পৰীক্ষাটো কৰি লওঁ যে ক্ৰম বিনিময় বিধি এই দুটা সংখ্যাই মানি চলে নে নচলে দুইটাই পৰিমেয় সংখ্যা হয় তো 5/8 প্লাছ -7/12 লিখি ল'লোঁ ঠিক আছে এই দুটাক আমি যোগ কৰিছোঁ তো 8 আৰু 12ৰ লসাগু কিমান হ'ব প্ৰথমতে চাই লওঁ 8 লিখিলোঁ ইয়াতে 12 লিখিলোঁ ঠিক আছে লসাগুটো আমি কেনেকৈ উলিয়াওঁ তো দুইটাকে হৰণ কৰিব পৰা সংখ্যা এটা বিচাৰোঁ আমি 2 ৰে হৰণ কৰিব পাৰোঁ 2 4 গুণ 8 2 6 গুণ 12 আকৌ এই দুইটাকে হৰণ কৰিব পৰা দুটা সংখ্যা হৈ গ'ল 2 2 2 গুণ 4 2 3 গুণ 6 এতিয়া আমি এগুটাকেটা পূৰণ কৰি চাওঁ কি পালোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 তো 2 2 গুণ 4 2 গুণ 8 8 3 গুণ ইয়াৰ পৰা ইয়ালৈ গোটেইখিনি সংখ্যা তো 2 2 গুণ 4 2 গুণ 8 8 3 গুণ 24 তো আমাৰ লসাগু কিমান হৈ যাব 24 ইয়াত আমি লিখিলোঁ 24 ঠিক আছে তো হৰেৰে লসাগুক আমি হৰণ কৰিব লাগিব তো আমি 8 ৰে 24ক যদি হৰণ কৰোঁ আমি পাওঁ 8 3 গুণ 24 তো 3 পাওঁ যেটো পাওঁ সেইটো লবৰ লগত আমি পূৰণ কৰিব লাগিব তো 5 3 যা 15 5 3 গুণ 15 আৰু এই প্লাছ মাইনাছ মুখামুখি হ'লে মাইনাছে হ'ব 12 ৰে 24ক হৰণ কৰিম 12 ৰে 24ক হৰণ কৰিলে 12 2 গুণ 24 দুবাৰ যাব 2 7 গুণ 14 ঠিক আছে তো 15 ৰ পৰা 14 মাইনাছ কৰিলে আমি পাওঁ 1 আৰু তলত পালোঁ 24 আমি এইবাৰ সংখ্যাৰ ক্ৰমকেইটা উল্টা পুল্টা কৰি দিলোঁ -7/12ক আগত লিখিলোঁ 5/8ক পিছত লিখিলোঁ আমি যোগ কৰিম তো একে ইয়াতো লসাগু 12 আৰু 8ৰ লসাগু 24 হ'ব তো ইয়াতে আমি কিমান পাম -14 আৰু ইফালে প্লাছ কিমান পালোঁ 15 পাম হয়নে 12 ৰে 24ক হৰণ কৰিলে 2 হ'ব 2 7 গুণ 14 মাইনাছ আছে কাৰণে -14 8 ৰে 24ক হৰণ কৰিলে 3 পাওঁ 3 5 গুণ 15 তো এটা যোগ এটা বিয়োগ থাকিলে সদায় বিয়োগ কৰিম তো 15 ৰ পৰা 14 গ'লে 1 হ'ব আৰু 24 1 মানে এটো ধনাত্মক 1 কিয়নো 15টো ডাঙৰ হয়নে তো দুইটা ক্ষেত্ৰতে আমি চোৱাচোন একে আনসাৰ পালোঁ নে যদি উত্তৰ দুটা যদি আমি একে পাইছোঁ তেনেহ'লে আমি লিখি দিম 5/8, -7/12 সংখ্যা দুটাই যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে তো এনেকৈ আমি বাকি কেইটাও এতিয়া কৰিম তো এছ মই লিখি ল'লোঁ বিয়োগ সাপেক্ষে আমি কৰিম 5/8 মাইনাছ আমি কি কৰিম -7/12 তো ইয়াতে আমাৰ লসাগু কিমান হ'ব আগৰ সমানে হ'ব 8 আৰু 12ৰ লসাগু 24 হয় ভগ্নাংশৰ যোগ বিয়োগত সদায় আমাক লসাগু লাগিবই ঠিক আছে তো 8 ৰে 24ক হৰণ কৰিলে 3 পাওঁ 3 5 গুণ 15 তো এইটো মাইনাছ মাইনাছ কি হৈ গ'ল প্লাছ হৈ গ'ল 12 ৰে ইয়াক হৰণ কৰিলে 2 পাওঁ 2 7 গুণ 14 তো এতিয়া আমি প্লাছ হৈ গ'ল মাজত তো 24 ওপৰত আমি পাওঁ 29 তো 29/24 পালোঁ ইয়াত আমি কি পাওঁ চাওঁ এইবাৰ আমি ক্ৰমটো উল্টা পুল্টা কৰিলোঁ পিছত লিখাটো আগফালে লিখিলোঁ আগত লিখাটো পিছত লিখিলোঁ তো মাজত মাইনাছ তো ইয়াতে 24 তো ইয়াতে আমি পাওঁ 12 ৰে ইয়াক হৰণ কৰিলে দুবাৰ পাওঁ 2 7 গুণ 14 -14 আৰু এইটো মাইনাছ আমি কিমান পাওঁ 8 3 গুণ 24 3 5 গুণ 15 তো ইয়াতে দুইটাই মাইনাছ তো মাইনাছত হৈ গ'ল 29 বাই এইটো হৈ গ'ল 24 তো এটা পালোঁ ধনাত্মক 29/24 ইয়াত পালোঁ ঋণাত্মক 29/24 তো আমি জানো যে যেহেতু 29/24 -29/24 এই দুটা সমান নহয় কাটি দিয়া গৈছে তো এতেকে 5/8, -7/12 সংখ্যা দুটাই বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে আনসাৰ দুটা একে নাপালোঁ যিহেতু তো এবাৰ আমি পূৰণ সাপেক্ষে প্ৰমাণ কৰি চাওঁ 5/8 × -7/12 আকৌ আমি কৰিম এইটো -7/12ক আগত কৰিম 5/8ক পিছত কৰি আমি পূৰণ কৰি চাওঁ প্ৰথমটো ওপৰতে আমি কৰি চাওঁ তো আমি তলে তলে পূৰণ কৰিম ওপৰে ওপৰে আমি পূৰণ কৰিম ঠিক আছে তো 8 12 গুণ 96 ইয়াত আমি 96 লিখিম আৰু 7 5 গুণ 35 35 এটা মাইনাছ আছে কাৰণে মাইনাছ হ'ব ইয়াত আমি চাওঁচোন ইয়াতো 12 আৰু 8 পূৰণ কৰিলে কিমান পাওঁ 96 পাম আৰু 7 5 গুণ 35 -35 তো পূৰণ সাপেক্ষে আনসাৰ দুটা আমি একেই পালোঁ তো আমি লিখি দিম এতেকে 5/8, -7/12 সংখ্যা দুটাই পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে এতিয়া হৰণ সাপেক্ষে চাওঁ তো আমি হৰণ সাপেক্ষে লিখি ল'লোঁ 5/8 হৰণ -7/12 আকৌ পিছৰবাৰ কৰিম -7/12ক আগত লিখিছোঁ আৰু হৰণ চিন দি পেলাই 5/8 লিখিছোঁ ঠিক আছে তো দুইটা ক্ষেত্ৰতে কৰি চাওঁ আনসাৰ কেইটা একে পাওঁ নে নাপাওঁ তো 5/8 হৰণটোক আমি কি লিখিব পাৰোঁ পূৰণ লিখিম পূৰণ লিখিলে পিছৰটো কি হ'ব উলটি যাব -2 ওপৰতে লিখিম 12/7 তো ইয়াতে চোৱা 4 ৰে আমি এই 12টো আৰু 8টোক আমি হৰণ কৰিব পাৰোঁ তো 4 2 গুণ 8 4 3 গুণ 12 গতিকে তলত আমি কি পাই গ'লোঁ 7 2 গুণ 14 আৰু ওপৰত 5 3 গুণ 15 মাইনাছ আছে আমি মাইনাছ লিখিম তো আমি -15/14 পাই গ'লোঁ ঠিক আছে
তো আকৌ -7/12 হৰণ 5/8 তো ইয়াকো আমি পূৰণত লিখি ল'ম -7/12 পূৰণত লিখিলে 8টো ওপৰত যাব আৰু 5টো তলত আহিব তো আকৌ 4ৰে কটাকটি কৰিব পাৰোঁ 4 3 গুণ 12 4 2 গুণ 8 তো ওপৰত হৈ গ'ল -7 2 গুণ 14 আৰু তলত 5 3 গুণ 15 তো ইয়াত পাইছিলোঁ -15/14 ইয়াত পালোঁ -14/15 তো একে নহয় সমান নহয় তো আমি শেষত লিখি দিম যিহেতু -15/14 -14/15 সমান নহয় এতেকে 5/8 আৰু -7/12 সংখ্যা দুটাই হৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে এবাৰ আমি সি নম্বৰটো লিখি লৈছোঁ দিয়া আছে -23/4 আৰু -5/9 যোগ সাপেক্ষে আমি পৰীক্ষাটো কৰি চাওঁ ক্ৰম বিনিময় বিধি মানি চলে নে নচলে এই সংখ্যা দুটাই লিখি ল'লোঁ -23/4 প্লাছ -5/9 এই দুটা সংখ্যা দিয়া আছে হয়নে আমি যোগ কৰি চাওঁ বা উলুটা পুলুটা কৈ আকৌ ইয়াতে পিছতো আমি যোগ কৰি চাম তো প্ৰথমতে আমি কৰি চাওঁ ওপৰটো তো 9 4 গুণ আমাৰ লসাগু হৈ যাব 36 ইয়াতে ঠিক আছে তো 36 আমি এই হৰেৰে 36ক আমি হৰণ কৰি চাম 9 বাৰ যাব তো 9 3 গুণ 27 আৰু 7 হাতে গ'ল 2 9 2 18 18 আৰু 2 20 হৈ যাব 207 পালোঁ এইটো মাইনাছ আছে কাৰণে মাইনাছ দিম এই প্লাছে মাইনাছে মাইনাছ হৈ যাব আকৌ এই হৰেৰে লসাগুক আমি হৰণ কৰিম 4 বাৰ হ'ব তো 4 5 গুণ 20 তো আমি পালোঁ ইয়াতে 20 তো দুইটাই যদি বিয়োগত হয় আমি যোগ কৰিব লাগিব মানে বিয়োগৰ যোগ মাইনাছ দিম তো কিমান হ'ব 207 আৰু 20 তো 227 হৈ গ'ল ঠিক আছে তো এতিয়া আমি -5/9 প্লাছ -23/4টো কৰোঁ ইয়াতো সেই একেধৰণে আগৰ নিচিনাই 36 আমাৰ লসাগু হ'ব 9 আৰু 4ৰ যিহেতু সাধাৰণ উৎপাদক নাই গতিকে ডাইৰেক্ট আমি পূৰণ কৰি দিম ঠিক আছে তো এতিয়া 9ৰে 36ক হৰণ কৰিলে 4 পাওঁ 4 5 গুণ 20 মাইনাছ আছে -20 আৰু ইফালে প্লাছ মাইনাছ মাইনাছ হ'ব ইফালে আমি কিমান পাওঁ 4ৰে 36ক হৰণ কৰিলে 9 বাৰ পাওঁ 9 আৰু 23 পূৰণ কৰা ইয়াত লিখিব লাগিব আমি পাম 207 তো একেই ইয়াতো আমি পালোঁ দুইটাই বিয়োগ গতিকে যোগেই কৰিম -227 আৰু 36 পাম যিহেতু উত্তৰ দুটা আমি একেই পালোঁ গতিকে আমি লিখিম যে এতেকে -23/4, -5/9 সংখ্যা দুটাই যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে সংখ্যা তো বিয়োগ সাপেক্ষে লিখি ল'লোঁ -23/4 -5/9 আমি এইটো সংখ্যা আৰু এই সংখ্যাটো বিয়োগ কৰি চাওঁ আমি ক্ৰমটো উল্টা পুল্টা কৰিও আমি পিছৰ বাৰো বিয়োগ কৰি চাম আমি চাওঁ আনচাৰটো একে পাওঁ নে নাপাওঁ তো প্ৰথমটো আমি কৰি চাওঁ এতিয়া তো আমাৰ লসাগু হ'ব আমাৰ 36 হয়নে অকণমান আগতে আমি ক'লোৱে 4 আৰু 9ৰ যিহেতু সাধাৰণ উৎপাদক নাই তাৰমানে এনেকুৱা এটা সংখ্যা নাই যিটোৰে দুইটাকে হৰণ কৰিব পাৰি তো 4 আৰু 9টোক আমি এনেকুৱা ক্ষেত্ৰত কওঁ সহমৌলিক গতিকে ডাইৰেক্ট আমি পূৰণ কৰি দিলে যিমান হ'ব সেইটো হ'ব লসাগু তো নিশ্চয় এইবিলাক তোমালোকে জানা এতিয়া 4ৰে 36ক আমি হৰণ কৰি চাওঁ 9 পাম 9ৰে 23ক আমি পূৰণ কৰিলে কিমান পাইছিলোঁ আগতে 207 তো মাইনাছ আছে -207 হয়নে আৰু মাইনাছ মাইনাছ এইটো মুখামুখি হৈ গ'ল প্লাছ হৈ গ'ল ইফালে 9ৰে 36ক হৰণ কৰিলে আমি 4 পাইছিলোঁ 4 5 20 তো 207 এটা মাইনাছ হৈ গ'ল এইটো প্লাছ হৈ গ'ল গতিকে আমি বিয়োগেই কৰিম আৰু যিটো ডাঙৰ তাৰে চিন দিম তো মাইনাছ চিন হ'ব যিহেতু 207টো ডাঙৰ তো 7ৰ পৰা 0 গ'লে 7 আৰু ইয়াতে কিমান থাকিব 20ৰ পৰা 2 গ'লে 18 187 -187/36 পালোঁ এতিয়া তলৰটোত আমি কি পাওঁ চাওঁ উল্টা পুল্টা কৰি লৈছোঁ যিহেতু ইয়াতো সেই একে 36টোৱে আমাৰ লসাগু হ'ব আৰু ইফালে -20 পাম আৰু মাইনাছ মাইনাছ এইটো প্লাছ আমি কিমান পাওঁ 207 তো ইয়াতে 207টো ডাঙৰ গতিকে ইয়াতে 207ৰ এইবাৰ যোগ চিন আছে গতিকে আমি যোগত পাওঁ 187/36 তো মাইনাছ আৰু এইটো মাইনাছৰ এইটো প্লাছৰ গতিকে এই দুটা সমান হ'ব নোৱাৰে তো আমি শেষত লিখি দিম যিহেতু -187/36 ইজ নট ইকুৱেল 187/36 তো এতেকে -23/4 আৰু -5/9 এই সংখ্যা দুটাই বিয়োগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে তো ষ্টুডেণ্টছ এবাৰ আমি কৰিম পূৰণ সাপেক্ষে সংখ্যা দুটা লৈ ল'লোঁ -23/4 আৰু -5/9 আমি পূৰণ কৰিম আকৌ ক্ৰমটো উল্টা পুল্টা কৰি পেলাই আকৌ পূৰণ কৰি চাম তো আমি জানো যে তলে তলে পূৰণ কৰিম ওপৰে ওপৰে পূৰণ কৰিম তো ইয়াতে কিবা কটাকটি যায় নেকি তলে ওপৰে আমি চালোঁ যে নাযায় গতিকে আমি তলে তলে পূৰণ কৰিম হৰ 9 4 গুণ 36 আৰু ওপৰে মাইনাছ মাইনাছ পূৰণ হ'লে প্লাছ হৈ গ'ল 5 3 গুণ 15 5 7 গ'ল 1 5 গুণ 10 1 11 অৰ্থাৎ 23 আৰু 5 পূৰণ কৰিলোঁ আমি পালোঁ 115 ইয়াতো আমি সেই একেধৰণে 9 4 গুণ 36 তলে তলে পূৰণ কৰিলোঁ আৰু ওপৰৰ কেইটা পূৰণ কৰিলোঁ 5 3 গুণ 15 5 5 গুণ 10 1 11 ইয়াতো আমি একেই পালোঁ এনচাৰটো হয়নে তো ষ্টুডেণ্টছ আমি লিখি দিম এতেকে -23/4 -5/9 সংখ্যা দুটাই পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে
তো শেষৰটো থাকি গ'ল এতিয়া হৰণ সাপেক্ষে এতিয়া ষ্টুডেণ্টছ আমি এই সংখ্যা দুটাই হৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে নে নচলে আমি সেইটো চাওঁ সংখ্যা দুটা মই লিখি লৈছোঁ এছ হৰণ দি পেলাই -23/4 হৰণ -5/9 আকৌ সংখ্যা দুটা ওলোটায়ো আমি হৰণ কৰি চাম -5/9ক আগত লিখিলোঁ হৰণ দিলোঁ -23/4 তো আমি প্ৰথমটো আগতে কৰি চাওঁ তো এতিয়া -23/4 লিখিলোঁ হৰণটো মই পূৰণ চিন দিলে ওলটি যাব নহয় জানো হৰণৰ পিছৰ সংখ্যাটো তো -5/9 আছে তো -9/5 হৈ গ'ল ঠিক আছে তো আমি তলে তলে পূৰণ কৰিম 5 4 গুণ 20 হৈ গ'ল মাইনাছ মাইনাছ পূৰণ হ'লে প্লাছ হৈ যাব 9 3 27 7 তাতে গ'ল 2 9 2 18 19 20 আমি কিমান পাওঁ 207/20 207/20 পালোঁ ঠিক সেইধৰণে আমি তলৰটো চাওঁ এতিয়া ইয়াত কি পাওঁ এইটো -5/9 লিখিলোঁ হৰণটোক মই পূৰণ লিখিম তাৰপিছৰ সংখ্যাটো ওলটি যাব মাইনাছটো ওপৰতে লিখিম 4/23 তো ইয়াতো -5 -4 পূৰণ হ'লে মাইনাছ মাইনাছ পূৰণ হ'লে প্লাছ হৈ যাব তো 5 4 20 9 আৰু 23 পূৰণ কৰিলে আমি কিমান পাইছিলোঁ 207 পাইছিলোঁ ইয়াত 207 পালোঁ তো 207/20 পালোঁ ইয়াত 20/207 পালোঁ গতিকে এই সংখ্যা দুটা একে নহয় তো আমি লিখি দিম যিহেতু 207/20 not equal to 20/207 তো এতেকে -23/4 আৰু -5/9 যি সংখ্যা দুটা দিয়া আছে এই সংখ্যা দুটাই হৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে হয়নে ভিডিঅ'টো মই ইয়াতে সামৰিম আশা কৰোঁ আজি বুজাই দিয়া কথাখিনি তোমালোকে ভালকৈ বুজি পাইছা তেনেহ'লে নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাকি কুৱেশ্যনৰ সলিউশ্যনৰ সৈতে থ্যাংক ইউ ষ্টুডেণ্টছ কিপ ৱাচিং মাই চেনেল